বন্ধুসকল নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই আলোচনালানিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনাৰ বাবে যিটো বিষয় বাছি লৈছো সেয়া হৈছে অসম আৰু ভাৰতবৰ্ষৰ এজন প্ৰধান কবি। তেখেতক আমি অকালতে হেৰুৱাইছো। তেখেত সদ্য প্ৰয়াত শ্ৰদ্ধাৰ অনুভৱ তুলসী, যি ভাষাৰ নিৰ্মাণ আৰু কবিতাৰ চিত্ৰকল্প নিৰ্মাণৰ মাজেৰে অসমীয়া কবিতাক অতি উচ্চ পৰ্যায়লৈ লৈ গৈ আছিল। তেখেতৰ এই যাত্ৰা অবিৰত আছিল আৰু মাজবাটতে তেখেতক আমি হেৰুৱাব লগা হৈছে। অসমীয়া ভাষা সাহিত্য আৰু বিশেষকৈ অসমীয়া কাব্য সাহিত্যৰ বাবে ই অতি দুখৰ কথা। আমি আজি তেখেতৰ কবিতাৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছো। ইয়াৰ বাবে আমি নিমন্ত্ৰণ জনাই আনিছো প্ৰয়াত কবি অনুভৱ তুলসীৰ এগৰাকী অন্তৰংগ বন্ধু আৰু তেখেত এগৰাকী অসমৰো বিশিষ্ট কবি শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱাদেৱ। মই তেখেতক নমস্কাৰ জনাইছো। আমি আমন্ত্ৰণ জনাই আনিছো আন এগৰাকী বিশিষ্ট কবি বিজয় শংকৰ বৰ্মন, যি অনুভৱ তুলসীৰ কবিতাৰ সৈতে যাৰ সম্পৰ্ক অতি নিকট। মই তেখেতকো স্বাগতম জনাইছো। আৰু আমি আমন্ত্ৰণ জনাই আনিছো তৰুণ প্ৰজন্মৰ এগৰাকী কবি অংকুৰ ৰঞ্জন ফুকন। তেখেত কবিৰ বিশেষভাৱে স্নেহধন্য কবি পিতা বুলি কয় অনুভৱ তুলসীৰ, আৰু অনুভৱ তুলসীৰ কবিতা তেখেতে গভীৰভাৱে পাঠ কৰি অধ্যয়ন কৰিবলৈ তেখেতে চেষ্টা কৰি আহিছে। মই সকলোকে স্বাগতম জনাইছো। অসমৰ তিনিটা প্ৰজন্মৰ তিনিজন বিশেষ কবিক লৈ আমি আজিৰ এই আলোচনালানি আগবঢ়াব বিচাৰিছো। মই প্ৰথমে শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱা তেখেতৰ ওচৰলৈ আহিব বিচাৰিছো। ৰাজীৱ বৰুৱা ডাঙৰীয়া, কবি অনুভৱ তুলসীৰ সৈতে আপোনাৰ যি সম্পৰ্ক, বন্ধুত্বৰ যি সম্পৰ্ক, সেয়া 4 দশকতকৈও বেছি। আপুনি অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবিও। আপোনালোক দুয়োগৰাকীয়ে কবলৈ গলে হাতে হাত ধৰি কবিতা লিখাৰ দৰেই কবিতা লিখি আহিছে। অনুভৱ তুলসী অসমীয়া, আধুনিক অসমীয়া আৰু ভাৰতীয় কবিসকলৰ ভিতৰতে এগৰাকী অগ্ৰণী কবি আছিল। আমি সকলোৱে এই কথা জানো। তেখেতৰ এই দিশটো আপুনি কিদৰে উপলব্ধি কৰে? অসমীয়া কবিতাত তেওঁৰ যি স্থান আৰু সৰ্বভাৰতীয় পৰ্যায়ত তেখেতৰ কবিতাৰ যি স্থান, সেই বিষয়ে আপুনি কিছু কথা আমাক জনাবনে? হয়, আপুনি আগবঢ়ক। ধন্যবাদ। অনুভৱ তুলসী অসমৰ এগৰাকী আগশাৰীৰ কবি, এই বিষয়ে কোনো সন্দেহ নাই। তেখেত নোহোৱা হোৱা দিন ধৰি আমি এই কথা অনুভৱ কৰি আহিছো যে আমি এগৰাকী উজ্জ্বল জ্যোতিষ্কক হেৰুৱালো। আৰু মই ভাবো যে তেখেতৰ কবিতাৰ চৰ্চাৰ যোগেদি তেখেতৰ কবিতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে আমি অনুভৱ তুলসীক অমৰ কৰিব পাৰিম, তেখেতৰ সৃষ্টিৰাজিক অমৰ কৰিব পাৰিম। আৰু এই দৃষ্টিকোণৰ পৰা এটা ইতিবাচক কথা হৈছে যে সম্প্ৰতি আমি যদিও আগত নহল অনুভৱ তুলসীৰ কবিতাৰ চৰ্চা কৰিবলৈ লৈছো। আৰু মোক যি প্ৰশ্ন কৰা হৈছে মই তাৰ উত্তৰত ইয়াকে ক'ব খোজো যে অনুভৱ তুলসী সমসাময়িক যি কবি আছে, মই ভাৰতৰ প্ৰেক্ষাপটত কৈছো, সেইসকলৰ ভিতৰত নিঃসন্দেহে উচ্চ স্থান পাবৰ যোগ্য। তেখেতৰ কবিতাত আমি হিন্দী সাহিত্যত
যিসকল উচ্চ স্থানৰ কবি যেনে জ্ঞানপীঠ বঁটা বিজয়ী বিনোদ কুমাৰ শুক্লা, তাৰ পাছত কবি পাটনাৰ কবি অৰুণ কমল, তেনেকৈ ৰাজেশ যোশী, অনামিকা, একান্ত শ্ৰীবাস্তৱ আদি বিভিন্ন কবিসকলৰ কবিতা মই যেতিয়া পঢ়োঁ, সেইসকলৰ কবিতাৰ মান লক্ষ্য কৰিলে এইটো অনুভৱ হয় যে অনুভৱ তুলসীৰ কবিতা কোনো গুণেই তলৰ পৰ্যায়ৰ নাছিল। বৰঞ্চ তেখেতে কবিতাক যে এক ভাষা শিল্প হিচাপে গ্ৰহণ কৰিছিলে, এই ভাষা শিল্প হিচাপে তেখেতৰ কবিতা উচ্চ স্তৰৰ আছিল, উচ্চ স্তৰৰ হৈ থাকিব। আৰু দ্বিতীয়তে মই মালায়ালম সাহিত্যতো দেখা পাওঁ যে সচিদানন্দন, কে এছ সচিদানন্দন, তেখেতে ইংৰাজীতো লিখে, কে এছ সচিদানন্দন, তাৰ পাছতে ৰাজীৱন, তেওঁলোকৰ কবিতাও পঢ়িছোঁ, বা ইংৰাজী সাহিত্যত অৰুন্ধতী সুব্ৰমণ্যমৰ কবিতা পঢ়িছোঁ। মানে সমসাময়িক যি ইংৰাজী সাহিত্যত চৰ্চা কৰি আছে সেইসকলৰ কবিতা পাঠৰ সুযোগ পাইছোঁ। সেইসকলৰ লগতো তুলনা কৰি দেখিছোঁ যে অনুভৱ তুলসীৰ এক উচ্চ মানৰ কবি আছিল। গতিকে এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু এটা কথা, অনুভৱ তুলসীৰ কবিতা কাৰোৰ সৈতে তুলনা নহয়, কাৰণ বিশেষকৈ ভাষা শিল্পৰ বাবে তেওঁ কবিতাক ভাষা শিল্প হিচাপে গ্ৰহণ কৰিছিল। আৰু অসমীয়া ভাষাৰ যি কালিকা, সেই কালিকা তেখেতৰ কবিতাৰ কথন মথনত আমি লক্ষ্য কৰিছিলোঁ। বিশেষকৈ আমি তেখেতৰ যি প্ৰখৰ উদ্ভাৱনী শক্তিৰে যিবোৰ শব্দ যি যাক কইন কৰা বুলি কয়, শব্দসজ্জা, এই শব্দসজ্জা সঁচাকৈয়ে আদৰ্শনীয় আৰু অতুলনীয়। গতিকে সেই এটা মই সেইকাৰণে তুলনা কৰিব নোখোজোঁ। দ্বিতীয়তে এটা কথাই আমাক আমনি কৰিছিলে, সেইটো মই মুকলিভাৱে কওঁ, যে তেখেতৰ কবিতাৰ যি অনুপ্ৰাসৰ প্ৰাচুৰ্য, অনুপ্ৰাসৰ যি প্ৰাচুৰ্য বা বাহুল্য, সেই বাহুল্যই কেতিয়াবা আমাক আমনি নকৰা নহয়। কিন্তু সামগ্ৰিকভাৱে অসমীয়া কবিতাত অনুভৱ তুলসী এক সুকীয়া আৰু এক সমৃদ্ধ কণ্ঠস্বৰ, এই বিষয়ে কোনো সন্দেহ নাই। মই এইখিনি কথাকে ক'লো। হয়, অশেষ ধন্যবাদ। আমাৰ আলোচনাৰ পাতনিৰ বাবে আপোনাৰ এই মূল্যায়নে যথেষ্ট সহায় কৰিছে আমাৰ আলোচনাটি মুকলি কৰি দিবলৈ। নিশ্চয় তেখেত আছিল এগৰাকী বিৰল সংবেদনাৰ কবি। মই ডক্টৰ বিজয় শংকৰ বৰ্মনৰ ওচৰলৈ আহিছোঁ। আপুনি অনুভৱ তুলসীৰ অনুজ আৰু তেখেতৰ কবিতাৰ এগৰাকী অনুৰাগী পাঠক। আপুনি কেৱল অনুৰাগী পাঠক নহয়, আপোনাৰ এটি সমালোচনাত্মক দৃষ্টিভংগী আছে। আপুনি অসমীয়া সাহিত্যৰ এই বিৰল সংবেদনশীল আৰু বৈচিত্ৰ্যময় চেতনাৰ অধিকাৰী কবিগৰাকীৰ কাব্যকৃতিক কিদৰে মূল্যায়ন কৰিব? হয়, ধন্যবাদ। অনুভৱ তুলসীক পঢ়িছোঁ আৰু মোৰ সন্মুখত এই মুহূৰ্তত তেখেতৰ কেইবাখনো কিতাপ মোৰ লগতে আছে। এই আলোচনাটোৰ যেতিয়া প্ৰস্তুতি চলাইছিল, সেইখিনি সময়ত আৰু কেইটামান দিশ অনুভৱ তুলসীৰ যি কবি সত্তা আৰু তেওঁৰ কবিতাৰ যি পৰ্যায় বা যি যাত্ৰা, এটা বাট মই ভিজুৱেলাইজ কৰাৰ চেষ্টা কৰিছিলোঁ আৰু সেইখিনি সময়ত কেইটামান দিশ মোৰ চকুত ধৰা পৰিছিল। এয়া মোৰ ব্যক্তিগত এক অভিজ্ঞতা, তথাপিও আপোনালোকৰ লগত ভগাই ল'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, অনুভৱ তুলসীয়ে নিজেই কৈছে যে কবিতা হৈছে
উৎকৰ্ষৰ বাট নিজক কেনেকে প্ৰতিটো কবিতাতে এক বেলেগ ধৰণে এক বেলেগ উৎকৰ্ষতাৰ পিনে লৈ যাব পাৰি, কেনেকে উত্তোলিত কৰিব পাৰি, এই প্ৰয়াসটো এইটো এটা সচেতন প্ৰয়াস অনুভৱ তুলসীৰ কবিতাৰ আৰম্ভণি পৰ্যায়ৰ পৰাই আছে। আমি সেইটো পাঠক হিচাপে আমাৰ চকুত ধৰা পৰে। তাৰোপৰি ভাষাৰ ক্ষেত্ৰতো কথা ৰাজীৱ দায়ো ক'লে অলপ আগতে, অনুভৱ তুলসীৰ যিটো বহুমাত্ৰিকতা তেখেতৰ যি শিল্প চেতনা, এই শিল্প চেতনাৰ বিভিন্ন পৰ্যায়ত আমাৰ এটা কথা আছে যে ইউনিভাৰ্চেলিজম, মানে যিটো সাৰ্বজনীনতা, আৰু তাৰে লগত আৰু এটা কথা আছে পেৰকিয়েলিজম, মানে যিটো নিজৰ বস্তু। এতিয়া অনুভৱ তুলসীৰ কবিতাত সেই সাৰ্বজনীনতাটোও আমি পাওঁ, আৰু তাৰ লগত ভাষাটোৰ জৰিয়তে, অসমীয়া ভাষাটোৰ জৰিয়তে অসমীয়া ভাষাৰ কালিকা, অসমীয়া ভাষাৰ উদ্ভাৱনী যিটো শক্তি, প্ৰকাশিকা শক্তি, আৰু তাৰ লগতে অসমীয়া লোক সংস্কৃতিৰ যিটো অন্তঃপ্ৰাণ, সেই অন্তঃপ্ৰাণৰ এক প্ৰতিচ্ছবি ধৰা পৰে তেখেতৰ কবিতাবিলাকত। আৰু ধৰা পৰে নহয়, বিচ্ছুৰিত হয়, মানে কোন ফালৰ পৰা আহি আছে, সেই কোন দিশৰ পৰা আহি তেওঁৰ কবিতাত সেই পোহৰ পৰিছে। কাৰণ তেখেতৰ কবিতাত তেখেতে নিজে কেইটামান কবিতা আছে, কবিতা যে এক ধৰণৰ পোহৰ কণা তেখেতে নিজে লিখিছে। গতিকে বিভিন্ন দিশৰ পৰা, য'ত মানে স্পেচ মানে আমাৰ যিটো ঠাইৰ যিটো মানে ব্যৱধান, যেতিয়া তেওঁ মাতৃভাষাৰ কবিতা লিখিছে, মাতৃভাষা কিতাপখনৰ যিখিনি কবিতা আছে, সেই কবিতাখিনিত বিভিন্ন ধৰণৰ বিদেশী অনুসংগ, বিদেশী চৰিত্ৰ আমাৰ মাজলৈ আনিছে। সেই যে আনিছে, সেইখিনি তেওঁ অসমীয়া যিটো তেওঁৰ ভাষা আৰু অসমীয়া সংস্কৃতিৰ লগতে তেওঁ যিটো বহুমাত্ৰিকতা এটা নিজৰ যিটো আয়তন, সেইটো বিভিন্ন মাত্ৰাৰে বঢ়াই লৈ গৈছিলে। কেনেকে লৈ গৈছিলে? তেখেতে ছবি চাই ভাল পাইছিলে। চলচ্চিত্ৰৰ লগত তেখেতৰ মানে চলচ্চিত্ৰ সমালোচক হিচাপেও তেখেতৰ বহু লিখনি আছে। গতিকে বিভিন্ন ধৰণৰ বিষয় আৰু একাডেমিক্সৰ লগত জড়িত হোৱা কাৰণেও কিছুমান ক্ষেত্ৰত যিখিনি ফৰ্মেল বা মানে গঠনগত যিটো মানে আতিলতা, সেই আতিলতাটো আমাৰ চকুত ধৰা পৰে। এতিয়া মই তেখেতে কেনেকে কবিতাৰ, মোৰ চকুত আৰু এটা কথা ধৰা পৰিছে, এইখন এখন তেখেতৰ বিখ্যাত কিতাপ বৰষুণৰ খেতিয়ক। যেতিয়া এই কিতাপখনত তেখেতে বিভিন্ন থূলত ভগাইছে, যেনে কুঁৱলীৰ শিলালেখ, নাহৰ ফুটুকি, কি দেখিছো, মৰণোত্তৰ, হয়তো হুমাৰ, মুখ আন্ধাৰী, অলিখিতৰ খনন, কলীয়া পানী, ইয়াত এখন নদী, বেলিমাৰ, কৰ্ণকথা, এনেকুৱা ধৰণৰ কেইবাটাও থূলত ভগাইছে। আৰু অনুভৱ তুলসীৰ কবিতাৰ ক্ষেত্ৰত এটা বস্তু দেখো যে কিছুমান নাহৰ ফুটুকি বিভিন্ন ধৰণৰ কবিতাত আহিছে। নাহৰ ফুটুকিটো ঠিক তেনেকে কালিয়নী শব্দটো আহিছে। কিছুমান শব্দৰ প্ৰতি তেখেতৰ বিশেষ অনুৰাগ আছিলে, আৰু সেই শব্দবোৰৰ এক ধৰণৰ সংস্কৃতিগত এক চৰিত্ৰও আছে। আৰু সেইবোৰ অধ্যয়নৰ কাৰণে, ভৱিষ্যতৰ ৰসগ্ৰাহী পাঠকৰ অধ্যয়নৰ কাৰণে এক বহল পথাৰ অনুভৱ তুলসীৰ কবিতাত আছে। যেনেকে কালিয়নী কবিতাটোত এটা কথা এনেকে তেওঁ লিখিছে, কানি দুৱৰী দুৱাৰৰ সিটো ফালে, তাই গিৰিয়েকটোক ৰৈ থাকিবলৈ কৈছে। কালিয়নী নৈৰ পানীৰ গাত লেখমানো নাছিল কাপোৰ, নৈৰ হিয়া ধপধপাই থকা যেন এটা সৰু চৰাই। মোৰ কাণত বাজিছিল এটা সুহুৰি, তাই গিৰিয়েকটোক ৰৈ থাকিবলৈ কৈছিল দুৱাৰৰ সিটো ফালে। ইটো ফালে দুয়ো ওঠৰ তাইৰ লৱনো খুৱাইছিল নাৱৰীয়া এজনক। নিমখৰ সোৱাদ এবাৰ পাই আকৌ আহিম বুলি কৈ নাৱৰীয়া গুচি গৈছিল ঘাটলৈ। কালিয়নী নৈৰ পানীৰ গাত লেখমানো নাছিল কাপোৰ। ঘাটত নবন্ধা নাৱৰ গান এটাৰ কথালৈ নাৱৰীয়াই তাইক খুৰ কৰি নিছিল।
কেঁচা টোপনিতো বৈ আছিল কালিয়নি, ৰূপহী পানীৰ পাপৰ গাত লেখমানো নাছিল কাপোৰ। কানি দুৱৰী দুৱাৰেৰে তাইৰ গিৰিয়েকটোৱে দেখা পাইছিল মাছ পানীৰ অতিকে সুখী নাওখন, কণ্ঠ নিগৰি ওলোৱা সুৰৰ দৰে যি আছিল মুক্ত। দুভাগ ৰাতি নাৱৰ দ ঘুলিতলৈ টানি নি নাৱৰীয়াৰ ডিঙি ৰেপি দিছিল। এতিয়া এই কবিতাটোত যিটো আমাৰ লোকসংগীতৰ বা আমাৰ লোকগীতৰ এটা সুৰ ইয়াত আছে, লগতে আপুনি দেখা পাব শেষৰ যিটো স্তৱক বা শেষৰ ফালে এই যে দুভাগ ৰাতি নাৱৰ দ ঘুলিতলৈ টানি নি নাৱৰীয়াৰ ডিঙি ৰেপি দিছিল, সেই যি ডিঙি ৰেপি দিয়া নাৱৰীয়া সুৰ, এই কথাবিলাক মানে তাত এটা যে জীৱন্ত তাৰ যিটো নিৰ্মমতা, আৰু এই নিৰ্মমতাটো মই ভাবো কিছু পৰিমাণে তেখেতে যে বাহিৰৰ বিদেশী কবিতাৰ লগতো কিছু পৰিমাণে একাকী আছিল। যেনেকে আমি লৰকাৰ কবিতাত আমি পাওঁ এই যে কিছুমান নিৰ্মম দৃশ্য পাওঁ আমি লৰকাৰ কবিতাত, গাহৰিয়ে মানে বুকু ফালি নিয়া, তেনেকুৱা ধৰণৰ। ইয়াত প্ৰেম প্ৰতাৰণাৰ কিছুমান ছবি আমি পাওঁ, কিছুমান দ্বিধা পাওঁ, আৰু দুৱৰী, কানি দুৱৰী, যেনেকে দিন ৰাতিৰ দুৱৰী, এই দুৱৰী যিটো মানে এটা যদি আমি ৰূপক হিচাপে লওঁ, তেখেতৰ বহু কবিতাত এই দুৱৰী শব্দটো আহিছে। দিন ৰাতিৰ দুৱৰী যেনেকে আহিছে, এইটো কবিতাটো আহিছে। আৰু এই যে দুৱাৰৰ ইটো পাৰ সিটো পাৰ, এই যিটো মানে দ্বিধা, তেখেতৰ বহু কেইটা কবিতাত, ভালে কেইটা কবিতাত সেই দ্বিধাবোধটো স্পষ্ট ৰূপত আহিছে। গতিকে এটা কবিতাত তেখেতে লিখিছে, এই জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য, এই কিতাপখনৰ মই ফ্ৰেমিংটোৰো কথা কৈছো, তেখেতৰ কবিতা কেনেকে মানে শিল্পসন্মতভাৱে তেখেতে সজ্জা কৰিছিলে। ইয়াৰে প্ৰথমটো কবিতা হৈছে প্ৰেমিক স্কুটাৰ। জীৱনানন্দ দেহান্তৰৰ দৃশ্যৰ প্ৰথম কবিতাটো হৈছে প্ৰেমিক স্কুটাৰ। তাত দুৰ্ঘটনাৰ কথা আছে, সংঘৰ্ষৰ কথা আছে, উন্মাদ প্ৰায় প্ৰেমিক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ কথা আছে। আৰু শেষৰটো কবিতা হৈছে এইটো জীৱনানন্দৰ দেহান্তৰৰ শেষ দৃশ্য। আৰু এই কবিতাটোৰ বিষয়ে মই আচলতে ক'ব লগা নাই। অনুভৱ তুলসীৰ কবিতাৰ যি ৰসগ্ৰাহী পাঠক, যিয়ে জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য পঢ়িছে, অনুভৱ তুলসীক বোধহয় এই কবিতাটোৰেও মনত ৰাখিব কাললৈ। গতিকে এই যিটো প্ৰেম, আৰম্ভণি পৰ্যায়ত দুৰ্ঘটনা, প্ৰেমিক স্কুটাৰ, আৰু শেষৰটো কবিতা জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য, তেনেকুৱা। জুইচুৰ বোলা যিখন কিতাপ আছিলে, এইখন কিতাপ জুইচুৰত এটা কথা লিখিছে, কবিতাৰ বিষয়ক এটা কবিতা আছে, মই পাঠ কৰি নিদিওঁ, সময় বহুত লাগে, কিন্তু তাৰ অন্তিম স্তৱকটো এনেকুৱা যে চিতাৰ পৰা জুই চুৰ কৰি মই কবি হলো, চিতাৰ পৰা জুই চুৰ কৰি মই কবি হলো, তেনেকুৱা ধৰণৰ কথা এটা লিখিছে। এই সংবেদনশীলতা, গতিকে এই সংবেদনশীলতা সাধাৰণতে তেখেত গিফটেড কবি, তেখেত আচলতে অনুভৱ তুলসী, যদিও কওঁ যে অনুভৱ তুলসীৰ কবিতা মানে কিছু পৰিমাণে আত্মমগ্ন কবি বা ঠিক তেনেকুৱা ধৰণৰ, কিন্তু তেখেতে প্ৰতিটো কবিতাতে তেখেতৰ এখন বিশাল জগত আছে, আৰু সেই বিশাল জগতখনৰ তেখেতৰ অনায়াস চলা ফিৰা, আৰু প্ৰতিটো চলন ফুৰণতে তেখেতে খুব সাৱধানে খোজকাঢ়িছে, নিজৰ দ্বিধা আঁতৰাবলৈ চেষ্টা কৰিছে, যদিও শেষত দ্বিধাৰে তেখেত নিজৰ কবিতাত, দ্বিধাই আচলতে তেখেতৰ কবিতাক কিছু পৰিমাণে এক বেলেগ ব্যাপ্তিও দিছে। সদ্যহতে এইখিনিয়ে কৈছো। আচ্ছা, মই এটা কথা সংযোগ কৰিব বিচাৰো। নিশ্চয়। বিজয়ে বৰ সুন্দৰকৈ কথাখিনি কৈছে। কথা হ'ল এই যে দিন ৰাতি দুৱৰী, যিখন পুথিৰ কথা বিজয়ে উল্লেখ কৰিছে, মই কথা প্ৰসংগত অনুভৱ তুলসীক সুধিছিলোঁ যে দিন ৰাতিৰ দুৱৰী কোন, অনুভৱ তুলসী নেকি? তেখেতে কৈছে দিন ৰাতিৰ দুৱৰী মই নহয়, মই হ'ব পৰা নাই। কোন তেতিয়াহ'লে? কৈছে দিন ৰাতিৰ দুৱৰী ৰাজীৱ বৰুৱাও হ'ব পাৰে, দিন ৰাতিৰ দুৱৰী
মোক প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰা সেই বিশিষ্ট শিক্ষকগৰাকীও হ'ব পাৰে, দিন ৰাতি দৌৰি মোৰ তুলসীমুখৰ গাঁওখনো হ'ব পাৰে। গতিকে এই ধৰণে দিন ৰাতিৰ দুৱৰীৰ ব্যাখ্যা তেখেতে আমাৰ নিশ্চিত হয়। হয় হয়, সফল কবিয়ে যেতিয়া এটা সফল কবিতা লিখে তাৰ বিভিন্ন ধৰণৰ অৰ্থ, বিভিন্ন ধৰণৰ ব্যঞ্জনা পাঠকৰ কাৰণে এৰি যায়, আৰু সেইদৰে আমি বিভিন্ন ধৰণে তাক আমি ব্যাখ্যা আগবঢ়াই ল'ব পাৰো আমাৰ নিজৰ মতে, নিজৰ সুবিধা বা পচন্দ অনুসৰি, নহয় জানো? মই এগৰাকী তৰুণ কবি অংকুৰ ৰঞ্জন ফুকন তেখেতৰ ওচৰলৈ আহিছো। আপুনি কম কবিতা লিখিছে আৰু কম কবিতাৰে আপুনি এটা দৃঢ় খোজ আমাৰ অনুভৱ হয়। আপুনি অনুভৱ তুলসীৰ বিশেষভাৱে স্নেহধন্য আছিল। মই আগতে উল্লেখ কৰিছো, আপুনি মৃত্যুৰ পাছত তেখেতক কবি পিতা বুলি কৈছে। তেখেতৰ সৈতে আপুনি যথেষ্ট ঘূৰা পকাও কৰিছে, তেখেতৰ কবিতা পাঠটো কৰিছিল, কবিতাৰ অধ্যয়ন কৰিছিল। আৰু যদিও আপোনাৰ কবিতাৰ ধাৰাটো পৃথক, তথাপি আমি যেন কৰবাত এডালি সূতাৰে অনুভৱ তুলসী আৰু আপোনাৰ কবিতা সংযোগ লগ হৈ আছে এনেকুৱা লাগে, এডালি সূতাৰে যেন গাঁঠি থৈছে দুইজন কবিৰ কবিতা। আচলতে সকলোৰে বিজয়ৰ কবিতাৰ লগতো যি লোকসংগীতৰ কথাটো বিজয় শংকৰ বৰ্মনে ক'লে, তেখেতৰ কবিতাটো আমি সেইটো খুব ধুনীয়াকৈ দেখা পাওঁ। আৰু কবি ৰাজীৱ বৰুৱা তেখেতৰো বহুত চিত্ৰকল্প আছে, যাৰ আধাৰ আমি লোক পৰম্পৰাৰ পৰা অহাটো আমি অনুভৱ কৰো। অংকুৰ ৰঞ্জন ফুকন, অনুভৱ তুলসীৰ কবিতাই আপোনাক বিশেষভাৱে কিদৰে আকৃষ্ট কৰিছিল? নমস্কাৰ, পুনতে কবিজনাক মৰিছো। ইতিমধ্যে ৰাজীৱ বৰুৱা ছাৰ আৰু বিজয় শংকৰ বৰ্মন দাদাই যিখিনি কথা ক'লে, স্থানিক চৰিত্ৰৰ কথা কৈছে, সাৰ্বজনীনতা আৰু স্থানিক চৰিত্ৰ এটা বিন্দুতে একত্ৰিত হৈ থকাৰ কথা কৈছে। আৰু লগতে যিসমূহ দৃষ্টিকোণ তেওঁলোকে দাঙি ধৰিছে, সেইখিনিয়েতো মোক আকৃষ্ট কৰিছেই। তাৰ উপৰিও মোৰ আটাইতকৈ তেখেতৰ কবিতাৰ ভাল লগা দিশটো হৈছে বৈচিত্ৰ্যটো। তেখেতৰ নাজমা কিতাপখনৰ পৰা শেহতীয়া জনা জখিনীলৈকে প্ৰতিখন কিতাপৰ বা প্ৰতিটো কবিতাৰে বৈচিত্ৰ্য আছে, বিচিত্ৰ প্ৰতিটো কবিতা। আৰু সেই ভাৰ্চিটেলিটিটো সকলোতকৈ মোৰ প্ৰিয়। আৰু যেতিয়া আমি এটা কবিতা পঢ়ো, প্ৰতিটো কবিতাই আমাৰ মননত, আমাৰ চেতনাত টোকৰ মাৰি নাযায়। কিন্তু অনুভৱ তুলসী ছাৰৰ কবিতা যেতিয়া পঢ়িছিলোঁ, তাৰ এটা শাৰীয়ে হ'লেও আমাৰ মন মগজুত ক্ৰিয়া কৰিছিল বা এতিয়াও ক্ৰিয়া কৰি যায় যেতিয়া পঢ়োঁ। আৰু তেওঁৰ কবিতা পঢ়িলে আমি তেখেতে যে চিৰাচৰিতৰ যিটো ধাৰা, কাব্য পৰম্পৰা, সেই কাব্য পৰম্পৰা সলনি এটা স্বকীয় কাব্যধাৰাৰ কাব্য চিন্তা চেতনাৰে কবিতা লিখিছিল বা আমাৰ সন্মুখলৈ তেওঁ কবিতাখিনি আগবঢ়াই দিছিল, সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ। মই সৰু উদাহৰণ এটা দিছোঁ। যেতিয়া নাজমা প্ৰকাশ হৈছে, সেই সময়ত অসম আন্দোলনৰ ভৰপক সময়। সেই সময়ত অসমীয়া তদানীন্তন যিখিনি কবিতা লিখা হৈ আছিলে, সেইখিনি খুব প্ৰতিবাদী, খুব এটা সমাজ বাস্তৱ সম্পৃক্ত হৈ থকা কবিতা। মই এইটো ক'ব খোজা নাই যে নাজমা কবিতাত সমাজ বাস্তৱ বা সামাজিক চেতনা বোধ নাই, কিন্তু যদি আমি লক্ষ্য কৰোঁ, সেই সময়ৰ কবিতা, অন্য কবিৰ কবিতালৈ চাওঁ, কবিতাখিনি পঢ়োঁ আৰু নাজমাখন যদি পঢ়োঁ, তেতিয়া আমি তেখেতৰ যে স্বকীয় এটা চৰিত্ৰ আছে কবিতাৰ, বা তেখেতে এটা নিজস্ব ধাৰাৰে আগবাঢ়িব খুজিছে, সেই কথাটো অনুধাৱন কৰিব পাৰোঁ।
তেনেকৈ আমি যদি দ্ৰোণফুল চাওঁ বা পৰৱৰ্তী সময় নিৰ্গান নেপথ্য কাব্যপীঠ বা চৰাই চকুত ফুলৰ বিচনা, জুই চোৰ, দেও চেলেং, ঢেকীয়াপতীয়া পিতৃ, বৰষুণৰ খেতিয়ক, মাতৃভাষা আদি কৰি ৰামধেনু ডকাইতি আৰু জনাজখিনীলৈ, আনকি শেষ সময়ৰ মানে তেওঁৰ মৃত্যুৰ কেইদিনমানৰ আগলৈকে যিদিনাখন তেওঁ ধৰক মানে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, সেইদিনাখনৰ যিটো কবিতা লিখিছিল, যিটো আমি তেওঁৰ শেষৰটো কবিতা বুলি ভাবিছোঁ, সেই কবিতালৈকে সেই বৈচিত্ৰ্যটো ধৰি ৰাখিছে। আৰু মানে কবিতা এটা পঢ়িলে এনেকুৱা অনুভৱ নহয় যে আমি খুব এটা তৰল কবিতা পঢ়ি আছোঁ। সেই কবিতাটোৰ ভিতৰলৈ যাবলৈ সেই একে বহাতে বা প্ৰথমতে সেই কবিতাটো ৰসাচেতন কৰা কেতিয়াবা অসম্ভৱ হৈ পৰে, প্ৰায় অসম্ভৱ হৈ পৰিছিলে। কিন্তু সেইটোৱে আমাক এটা পৰিসৰ দিয়ে, নতুনকৈ পঢ়িবলৈ, কবিজনক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ, কবিতাটোক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ। মোক এই কথাখিনিয়ে মানে খুব আকৃষ্ট কৰে। আৰু ছাৰে যে মানে খুব ভ্ৰমণ প্ৰিয় বা চিনেমা চাই ভাল পাইছিলে বা খেল চাই ভাল পাইছিলে বা পেইণ্টিং চাই ভাল পাই উপভোগ কৰিছিলে বা বিভিন্ন মানে বিষয় তেওঁ সামৰি লৈছিলে। তেওঁৰ পৃথিৱীখন বহুত বৰ বিশাল আছিল। সেই কথাটো কবিতাসমূহত আমি যেতিয়া পঢ়ো কবিতা, তেতিয়া সেই কবিতা কথাখিনি উপলব্ধি কৰোঁ। হয় হয় সেইখিনি হয়। অশেষ ধন্যবাদ। মই ৰাজীৱ বৰুৱা আপোনাৰ ওচৰলৈ আহিছো। ৰাজীৱ বৰুৱা ডাঙৰীয়া, আপুনি আৰু কবি অনুভৱ তুলসীৰ বন্ধুত্ব, এইটো আমাৰ সকলোৰে এটা চৰ্চাৰ বিষয়ো। ইয়াৰ কিছুমান বিনন্দীয়া মুহূৰ্ত নিশ্চয় আছে, কাব্যিক মুহূৰ্ত। তেনে কিছুমান উদ্দীপনাময় মুহূৰ্তৰ কথা আপুনি আমাৰ শ্ৰোতা আৰু দৰ্শকসকলক জনাবনে? সেই মুহূৰ্তত মই দুটামান কথা ক'ব পাৰিম। অলপ আগতে যে অংকুৰে ক'লে তেখেত খেল প্ৰিয় আছিল, কিন্তু নিজেই বিশেষ খেল খেলা নাছিল তেখেতে কোৱা মতে। তেখেতে সৰুকালি গাঁৱত যেতিয়া খেল খেলে, ফুটবল খেল খেলে, তেতিয়া গ'লকিপাৰহে হৈছিলে তেখেত। আৰু গ'লকিপাৰ হওঁতে তেখেতে কোৱা মতে হাত দুখন লেতেৰা হ'ব বুলি তেখেতে দুপাত চেণ্ডেল হাতত পিন্ধি লৈছিলে। এই দুপাত চেণ্ডেল পিন্ধি লৈ তেখেত গ'লকিপাৰ হৈছিলে। সেইটো কথা মোৰ মনত আছে, তেখেতে কৈছিলে। তাৰপাছতে তেখেত আৰু এটা তেখেতৰ পৰিসৰ আছিল, সেইটো হৈছে তেখেতে যেতিয়া কলেজত যেতিয়া উদ্ভিদ বিজ্ঞান যেতিয়া পঢ়িছিলে, তেতিয়া সেই সময়তে তেখেতে অলপ ছবি অঁকাত মন দিছিলে। তেতিয়া তেখেতে কৈছিলে মোক যে শুভেন কাকতি বুলি তেখেতলোকৰ ছাত্ৰাবাসত এজন জ্যেষ্ঠ আৱাসী আছিলে। সেই আৱাসীজনৰ কোঠালৈ গৈ তেখেত বহি থাকে। কি কাৰণে বহি থাকে? তেখেতে এই শুভেন কাকতিয়ে ছবি আঁকিছিলে, এই ছবি অঁকা চাবলৈকে বহি থাকে। কৈছিলে যে পাগল ধৰণৰ ল'ৰাটো আছিল, ছবি আঁকে, খুব সুন্দৰ ছবি আঁকে, মই গৈ বহি থাকোঁ। আৰু তেনেকে বহি থাকি অনুভৱ দাই ছবি আঁকিবলৈ শিকিছিলে। কৈছিলে যে মোৰ হাতখন আহিছিলেই প্ৰায় সেইটোকৰ কথা মোৰ মনত আছে। তাৰপাছতে আৰু আমি আচলতে লগ পালে কবিতাৰ কথাই ঘাইকে পাতো, কবিতাৰ কথাই পাতিছিলোঁ। মই ক'লো যে অনুভৱ দা, আপুনি যদি তেতিয়া স্কুটাৰ চলাইছিলে, তেখেতে স্কুটাৰ চলাই থাকোঁতে যদি আপোনাৰ মনলৈ কবিতাৰ শাৰী এটা আহে, আপুনি ধৰি লওক স্কুটাৰখনৰ কিক মাৰিছে, তেতিয়া যদি কবিতাৰ শাৰী এটা আহে, আপুনি স্কুটাৰখন বন্ধ কৰি শাৰীটো লিখি থ'ব নে আপুনি স্কুটাৰখন চলাই যাব, অন্য কামত মন দিব, কোনটো কৰিব? তেতিয়া উত্তৰত তেখেতে কৈছিল যে মই কথাবোৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। সেয়া হ'ল কবিতাৰ বহিঃপ্ৰকাশৰ সময়। কবিতাটোৰ বহিঃপ্ৰকাশ সেই অৱস্থা কৰিবৰ কাৰণে মই মোৰ যিবিলাক কাম মোৰ দায়িত্বত আছিল,
বা আছে সেই কাম বনবোৰ মই কৰি লওঁ কৰাৰ পাছত মই সেই কবিতাটো প্ৰথমতে শাৰী কেইটামান আহে বাক্য কেইশাৰীমান আহে সেইখিনি মই টুকি ৰাখোঁ তেনেকৈ কৈছিলে যে মই বোলে আপোনাৰ কোনো কবিতা এটা লিখোঁতে কোনোবাই শ্ৰুতলিপি দিয়াৰ নিচিনা লাগে নে কোনোবা কিবা স্মৃতি এটা আহে নে কি আহে এতিয়া প্ৰথমতে শব্দ কিছুমান আহে শব্দবিলাকৰ পাছত আৰু কিছুমান শব্দ আহে সেই শব্দ শিল্প তেখেতে গঢ় দিছিলে আৰু এই শব্দবোৰ তেখেতে সজাইছিলে আৰু সেইটো মানে এই শব্দ সজাওঁতে কিছুমান কইন কৰিব লগা হৈছিলে গতিকে সেই ধৰণেৰে তেখেতে শব্দৰ শিল্পক অগ্ৰাধিকাৰ দিছিলে এইকেইটা কথাহে ক'লোঁ মোৰ মনত থকা আৰু পিছত মনত পৰিলে আৰু ক'ম নিশ্চয় হয় আপুনি নিশ্চয় আমাৰ আলোচনাৰ মাজে মাজে কৈ থাকিব এনেধৰণৰ কথাৰ মাজেৰে আমি অন্ততঃ তেখেতৰ অন্তৰ জগতৰ কিছু দিশ বা কাব্য দৰ্শন সম্পৰ্কে কিছু কথা আমি অনুভৱ কৰিব পাৰিম আমাৰ এটা খেদ ৰৈ গৈছে যে আমি তেখেতৰ সৈতে এটা নিজাইন আলোচনীৰ ফালৰ পৰা এটা দীঘলীয়া সাক্ষাৎকাৰ আমাৰ পৰিকল্পনাত আছিল দুৰ্ভাগ্যক্ৰমে সেইটোও হৈ নুঠিল গতিকে আমি এনেধৰণৰ কথা বতৰাৰ মাজেদিয়ে তেখেতৰ কাব্য দৰ্শনৰ কিছু কথাও আমি উপলব্ধি কৰিবলৈ নিশ্চয় চেষ্টা কৰি যাম হয় অশেষ ধন্যবাদ ৰাজীৱ বৰুৱা দাদা আপোনাৰ সেই মূল্যায়নে আমাক যথেষ্ট কথা অনুভৱ কৰিবলৈ সুযোগ দিলে মই ডক্টৰ বিজয় শংকৰ বৰ্মনৰ ওচৰলৈ আহিছো বিজয় শংকৰ বৰ্মন আমি যদি অনুভৱ তুলসীৰ কবিতাৰ সংকলনসমূহলৈ লক্ষ্য কৰো তেতিয়াহ'লে দেখা পাওঁ যে প্ৰতিখনতে ভাৱ আৰু ভাষাৰ কিছুমান নতুন নতুন বিশেষত্ব থাকে প্ৰতিখন কাব্য সংকলনে তেওঁ বিশেষ ধৰণে সজাইছে তাতে তেওঁ উত্তৰণ আছে নতুন ধৰণৰ নিৰ্মাণখিনি আছে আৰু নামাকৰণৰ ক্ষেত্ৰতো তেওঁ বহুত অতিকৈ ব্যতিক্ৰমী আৰু তেখেতে কবিতাৰ এই যি যাদু সেই যাদুৰেই যেন অসমীয়া কাব্যৰ যি ভাষা শিল্প তাক অতি উচ্চ পৰ্যায়লৈ লৈ গৈছে তাতকৈ বেছি কথা হয়তো মই ক'ব নোৱাৰো কিমান আমি সেয়া অনুভৱৰহে বিষয় এই ভাষা শিল্পৰ নিৰ্মাণ তাৰ আঁৰত থকা যি কষ্ট বেদনা আনন্দ এই কথাবিলাক আপুনি কিদৰে উপলব্ধি কৰে হয় আগতে অকমান আলোচনা হৈছে এই বিষয়টোলৈ হয় বিশেষভাৱে ক'বলৈ গ'লে প্ৰতিখন সংকলন কাব্য সংকলন নাজমাৰ পৰা ৰামধনু ডকাইতিলৈ বা জনাজখিনি ইয়াতে বেলেগ ধৰণৰ কিছুমান ইমেজ লক্ষ্য কৰিব পৰা যায় বেলেগ ধৰণৰ কিছুমান সম্পৰীক্ষা সাধাৰণতে সেই বিভিন্ন দিশৰ পৰা কিছুমান বেলেগ ধৰণৰ যেন মানে যিটো নামকৰণ সেইটোৱে যেন মানে আমাক এটা দিশ দেখুৱাই দিব খোজে যেনেকে মই পৰহি ভাবি আছিলো এই যে চৰাইৰ চকুত ফুলৰ বিচনা কিছুমান চিনেমালৈ মনত পেলাই দিয়ে য'ত যেনেকে শ্বটটো লওঁতে প্ৰথমতে চৰাইৰ চকুটোৰ ভিতৰত ফুলৰ বিচনা এখন ঠিক এক ধৰণৰ যে এটা বেলেগ কলাৰ ফালে সেই কলাটোৰ প্ৰতি তেখেতৰ যিটো ধাউতি সেই ধাউতিটো তাত চকুত পৰে আৰু নিজৰ যিটো কবি সত্তাৰ যিটো তেখেতৰ বিচৰণ ভূমি সেই বিচৰণ ভূমিটো তেখেতে তেনেধৰণে কিছুমান দৃষ্টিৰে চাব খোজে বস্তুবোৰ ঠিক তেনেকে বানান কৰি পঢ়া লুইতৰে পানী এই নামটো অসমীয়া কবিতাৰ সংকলনৰ ভিতৰত এই নামটো মোৰ অন্যতম প্ৰিয় এটা নাম তেখেতক সুধিছিলো যে অনুভৱ দা আপুনি ইমান ধুনীয়া নাম এটা দিলে ইয়াৰ পিছত আপোনাৰ নিজৰ সংকলনৰ নামকৰণৰ ক্ষেত্ৰত আপুনি কি ভাবে তেতিয়া তেখেতে কৈছিলে যে আচলতে ময়ো ভাবো কেতিয়াবা যে ইয়াৰ পিছত সংকলনটোৰ নাম মই কেনেকে দিম গতিকে এই কথাটো এতিয়া এই বানান কৰি পঢ়া লুইতৰে পানী যেতিয়া এই কথা বানান মনলৈ আহে গোটেই বানান কৰি পঢ়া লুইতৰে পানী বহুত কথা আমাৰ মনলৈ আহে যেনেকে অসমীয়া জনজীৱনত জ্যোতিপ্ৰসাদৰ মোৰ দৃষ্টিত জ্যোতিপ্ৰসাদৰ যিটো অনুৰণন
যিটো অন্তৰ্লীন অনুৰণ সেইটো কোনেও মানে সেইটোৰ পৰা আঁতৰি আহিব নোৱাৰে। এই যে জ্যোতিপ্ৰসাদৰ জ্যোতি সংগীত লুইতৰে পানী যাবিও বৈ, সেইটো লুইতক মানে যিটো লুইতৰ যিটো মানে ৰূপক, এই ৰূপকটো লুইতৰ যি সাংগীতিক স্পৰ্শ বোৱতী নৈৰ দৰে যি সংগীত লুইতৰ এই গতিধাৰাৰ মাজত, আৰু তাৰ লগত বানান কৰি পঢ়া লুইতৰে পানী, ইয়াত ভাষাৰ ক্ষেত্ৰত এক ধৰণৰ তেখেতে যে ভাষাক কিমান, অসমীয়া ভাষাটোক কিমান ভাল পাইছিল, অসমীয়া ভাষাটোৰ প্ৰকাশিকা শক্তি উন্মোচনৰ কাৰণে তেখেত সদায় উন্মুখ আছিল। সেই কথাটো বানান কৰি পঢ়া, তেখেত ইংৰাজীৰ মানুহ, কিন্তু এই বানান কৰি পঢ়া লুইতৰে একেলগতে তেওঁৰ লেংগুৱেজৰ মানুহ হিচাপে, ভাষাৰ এগৰাকী মানুহ হিচাপে তেখেতক সেই দিশটো এই বানান কৰি পঢ়া লুইতৰে পানীয়ে কিছু পৰিমাণে সেই দিশটোৰ কথা দেখুৱায়। আৰু সিদিনা কথা প্ৰসংগত বোধহয় আপোনাৰ লগতে এটা কথা আপুনি কৈছিলে যে এক ধৰণৰ সকিয়নি, হয় নিশ্চয়কৈ বানান কৰি পঢ়া লুইতৰে এটা বিশেষ প্ৰশ্ন আছে। হয় হয়, সেইটো আমি পিছৰ ফালে থৈছো, আপোনাকে মোৰ প্ৰশ্নটো সুধিম। হয় হয়, এতিয়া কথাটো হৈছে এই যি ধৰণৰ মানে নামৰ যিটো ব্যঞ্জনা, নামকৰণৰ ক্ষেত্ৰত যিটো ব্যঞ্জনা, আৰু প্ৰতিখন সংকলনতে বেলেগ বেলেগ ধৰণৰ নাম, বেলেগ বেলেগ ধৰণৰ নতুন ব্যঞ্জনা, যেনেকে দোৰোণ ফুল, নাজমাটো নাজমাই, দোৰোণ ফুল আমাৰ প্ৰতিগৰাকী গাঁৱত শৈশৱ কটাই অহা প্ৰতিগৰাকী মানুহৰ লগত দোৰোণ ফুলৰ এটা এক ধৰণৰ মানে ওচৰ সম্পৰ্ক আছে। দোৰোণ ফুলৰ শুভ্ৰতা, দোৰোণ ফুলৰ যি মৌ নিচিনা খোৱা, আৰু দোৰোণ ফুলৰ পাতটো বহুত তিতা, এই বগা মিঠা আৰু মানে পাতটোৰ তিতা, আৰু দোৰোণ ফুল পথাৰত একেলগে গজি থাকে। গতিকে এক ধৰণৰ মানে সেই যিটো মানে চহা জীৱনৰ যিটো মানে যিটো চিত্ৰকল্প, সেই চিত্ৰকল্পটো তাৰ লগত ধৰক মানে জলমগ্ন দৃশ্যাৱলী, এই যে কথা প্ৰসংগত এবাৰ মানে পাতিছিলো এগৰাকীৰ লগত, যে তেতিয়া আমি খুব অনুভৱ তুলসীৰ কবিতালৈ প্ৰৱেশ কৰাৰ পথটো আমাৰ কাৰণে এক ধৰণৰ মানে ঠিক জলমগ্ন দৃশ্যাৱলীৰ নিচিনাই আছিলে, যে আমি জানো যে পানীৰ তলত বা পানীত ডুবি এখন উদ্যান আছে, সেই উদ্যানত ফুল আছে, মানে গছ লতিকা একেবাৰে মানে ৰূপহী হৈ আছে, কিন্তু আমি সেই উদ্যানখনত প্ৰৱেশ কৰিবলৈ হলে, সেই ৰূপ সুধা আমি যদি আহৰণ কৰিব লাগে, তেতিয়াহলে আমিও সেই পানীৰ তলতে মানে আমি পানীৰ তললৈ সাঁতুৰিবলৈ শিকিব লাগিব। ঠিক তেনেকুৱা ধৰণৰ কথা কিছুমান। তাৰপিছত কাব্যপীঠতো এক ধৰণৰ আমাৰ এটা ক্লাছিক আবেদন এটা আমি পাওঁ, মানে কাব্যপীঠ নামটোত নিৰ্গান নেপথ্য, পানী কাউৰী, ধৰা কাউৰী, পানী কাউৰী, এনেকুৱা ধৰণৰ জয় জয়তীৰ জয়। আৰু মই দেখা পাইছো তেখেতৰ নামকৰণৰ ক্ষেত্ৰত বা কবিতাৰ ক্ষেত্ৰতো দুটা উপাদানে, দুটা মানে তাত নেপথ্য মই ভাবো সদায় সজীৱ হৈ আছে। তাৰে এটা নেপথ্য হৈছে আমাৰ যি বুঢ়ী আইৰ সাধু বা লক্ষ্মীনাথ বেজবৰুৱাৰ যিখিনি মানে সাধু সংগ্ৰহ কৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাই নিজে সেইখিনি জাতত তুলিছিলে, এই সাধুখিনি মানে নিজৰ অপূৰ্ব লেখন শৈলীৰে। কাৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ সেইটো এটা বেলেগ দিশ, যে প্ৰতিখন যেনে বুঢ়ী আইৰ সাধুত যিটো মানে ফিমেল মানে ফেমিনিন যিটো ভইচ তাৰ সাধুখিনিত, আৰু ককা দেউতা আৰু নাতি ল'ৰাত এক ধৰণৰ মানে মেল ধৰক ভইচ এটা, সেইটো আমি দেখিবলৈ পাওঁ। ঠিক তেনেকে অনুভৱ তুলসীৰ কবিতাত সদায় অন্তৰ জগতত বোধ কৰো মানে বুঢ়ী আইৰ সাধু, ককা দেউতাৰ নাতি ল'ৰা, এই ধৰণৰ বহুত চৰিত্ৰ বা বহুত সাধু লীন হৈ আছিলে। কেতিয়াবা এনেকুৱা লাগে যে ধৰক মানে এই যে অনুভৱ তুলসীৰ কবিতাত যে আমাৰ আহিছে ধৰক পানী কাউৰী, আমাৰ এই যে ধৰা কাউৰী আৰু টিপচী চৰাই বা ঠিক তেনেকুৱা সাধু, ঠিক যে ঔ কুঁৱৰী বা ঔৰ যিটো বিজল, সেইটোক লৈও তেখেতৰ কবিতাৰ মাজত আহিছে কিছুমান উপাদান মানে তেখেতে উল্লেখ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰে তেখেতে যে প্ৰতিটো ক্ষেত্ৰতে
অলপ আগতে আমাৰ ৰাজীৱ দাই কৈছে এটা কথা যে তেখেতে ফুটবল খেলিছিলে, ফুটবল খেলি তেখেতে গ'লকিপাৰ হ'বলৈ ভাল পাইছিলে আৰু হাতত চেণ্ডেল যাতে লেতেৰা নহয় চেণ্ডেল মানে পিন্ধি লৈছিলে। গতিকে এই কথাটোৰ এক ধৰণৰ মানে তাৎক্ষণিক এটা কথা আছে তেখেতৰ যিটো কবি সত্তাৰ লগত, তেখেতৰ চৰিত্ৰৰ এটা দিশ সেইটোৰ লগতো জড়িত হৈ আছে যে ফুটবল খেলা প্ৰতিজন মানুহে জানে যে গ'লকিপাৰজন সকলোতকৈ পৰ্যবেক্ষণ কৰাৰ অপাৰ তেখেতৰ ওচৰত মানে এখন ইটো মূৰৰ পৰা আনটো মূৰলৈ প্ৰতিগৰাকী যি মানে খেলুৱৈ তেওঁলোকক খুব ধুনীয়াকে তেওঁ পৰ্যবেক্ষণ কৰিব পাৰে আৰু প্ৰয়োজনত ৰক্ষণাবেক্ষণ দিব পাৰে। আৰু গতিকে এই যিটো মানে দূৰদৃষ্টি তাৰ লগত যিটো মানে নিকট দৃষ্টি আৰু তাৎক্ষণিক দৃষ্টি তাৎক্ষণিক কি কৰিব লাগিব এই গোটেইবিলাক এজন কবি হিচাপেও মানে অনুভৱ তুলসীৰ সেই সাৱধানীয়তাটো আৰু নিজক সেই অন্তৰ্দৃষ্টি বহিৰ্দৃষ্টি আৰু লগতে নিজক যে উত্তৰণৰ এটা বাটেদি আগবঢ়াই নিয়াৰ যিটো মানে চিন্তা সেইটো সকলো ক্ষেত্ৰতে আমি সচেতন প্ৰয়াস সেইটো সকলো ক্ষেত্ৰতে দেখা পাওঁ। আৰু এটা কথা মোৰ এইখিনিতে ক'বলৈ মন গৈছে, সেইটো হৈছে যেনেকে মানে স্পেনিছ কবিতা লৰ্কাৰ কবিতা পঢ়িলে এটা সময়ত আমাৰ কি খুব আমাক এটা বস্তুৱে বহুত আমাক চুই গৈছিলে, সেইটো হৈছে দ্বীপ চং মানে যিটো দুৱেন্দিৰ প্ৰসংগ আহিছিলে, মানে দুৱেন্দি যে গভীৰ মৃত্যু চেতনা বা ঠিক তেনেকুৱা ধৰণৰ যিটো আন্দালুচিয়া বা গ্ৰানাডা উপত্যকাৰ সেই ভিতৰৰ পৰা আহিছিলে, লোকজীৱনৰ ভিতৰৰ পৰা আহিছিলে বিষাদ আৰু গীটাৰ আৰু ঠিক দ্বীপ চং আৰু সাংঘাতিক মৃত্যু চেতনা আৰু ঠিক তেনেকুৱা। আৰু সেই মৃত্যু চেতনাটো থকাৰ কাৰণে বহু ক্ষেত্ৰত মানে কি হৈছিলে জীৱনটো ভাইব্ৰেণ্ট হৈ পৰিছে, জীৱনটো বেছি মানে আচলতে মৃত্যু চেতনাটো যিমানে গভীৰ হৈছিলে মানে জীৱনটো বেছি সজীৱ হৈ পৰিছিলে মানে। গতিকে এক ধৰণৰ কথা মানে এই আমাৰ অনুভৱ তুলসীৰ কবিতাত ভাষাৰ ক্ষেত্ৰত ভাষাৰে চাগে মানে এক ধৰণৰ আমাৰ ঠিক দুৱেন্দি শব্দটো মই ব্যৱহাৰ নকৰোঁ, এক ধৰণৰ যেন মানে চেতনা এটা সাংঘাতিক চেতনা এটা যিটো চেতনাটোৰ হাড়ে হিমজুৱে আত্মাই শৰীৰে অসমীয়া যিটো সত্তা সেই সত্তাটো হয় ভাষাৰ ক্ষেত্ৰত বা অসমীয়া সত্তাটো যিটো মানে অসমীয়া জনজীৱনৰ ক্ষেত্ৰত সেই কালিকাটো তেখেতে অহৰহ নিজৰ কবিতাৰ বহল পৰিপ্ৰেক্ষিতত তেখেতে সেইটোৰ চৰ্চা কৰিবলৈ কৰ্ষণ কৰিছিল যেন লাগে। এইখিনিয়ে ক'লো। হয়, আৰু যেতিয়া আমি তেখেতৰ কবিতাসমূহ পঢ়িলে আমি নিভাঁজ অসমীয়া যিটো সুৰ পাওঁ, একে সময়তে সেই সুৰটো কিন্তু তেওঁ বিশ্ব সাহিত্যৰ অধ্যয়ন বা তেখেতে ভ্ৰমণো কৰিছে যথেষ্ট পৰিমাণে। এই গোটেইখিনিৰ মাজেৰেহে ঘূৰাই পেলাইহে আনিছে তেখেতে, মানে এটা যাত্ৰাৰ মাজেৰে তেখেতে এই কামটো কৰিছে। গতিকে সেই বস্তুটোৱে আমাক খুব বিশেষভাৱে মোক খুব আকৰ্ষিত কৰে যে ইমান অসমীয়া হৈও ইমান বিশ্ববিখ্যাত একে সময়তে মানে কবিতাখিনিত আছে। মই অংকুৰ ৰঞ্জন যোগ দিওঁ এটা কথা, এইখন কিতাপ এইখন তেখেতৰ মানে কাব্যত লিখা ভ্ৰমণ কাহিনী, মেঘপটত মৌৰে লিখা নাম বাইজেন্টিয়াম। এই যে বাইজেন্টিয়াম আমি WB ইয়েটছৰ কবিতাটো পাওঁ, আৰু এই যিটো তেখেতৰ এই ইয়াত যিখিনি বৰ্ণনা আছে যেনেকে তেখেতে লিখিছিলে নিজৰ কবি সত্তাটো বা কাব্যিক ভাষাৰে যেনেকে তাক এক্সপ্ল'ৰ কৰিছিলে এই কিতাপখনতো আছে। আৰু আপোনালোকে চাব সেই ইমেজটো, তেওঁৰ কবি সত্তাটো, মেঘপটত মৌৰে লিখা নাম, মেঘপটত মৌৰে লিখা নাম, সেই যে মানে এইটো কি বুলি এলিটাৰেশ্যন, মেঘপটত মৌৰে, এই যিটো এলিটাৰেশ্যন, এনেকুৱা ধৰণৰ কিছুমান কথা মানে অনুপ্ৰাস, এইটো আমি মানে খুব মন দিলে আমি সেইটো বস্তু গম পাম। ৰাজীৱ দাই তেখেতৰ কথাখিনিত কৈছিলে কিছু পৰিমাণে অনুপ্ৰাসে অকমান মানে যেন মানে বাধাগ্ৰস্ত কৰিছিলে কিছুমান কথাত, কিন্তু অনুপ্ৰাসে কিছুমান ক্ষেত্ৰত এক ধৰণৰ বেলেগ ধৰণৰ পৰ্যায়লৈ লৈ যায়। আৰু এইটো আমি মেঘপটত মৌৰে লিখা এইটো তেওঁৰ কাৰণেই বোধহয় সম্ভৱ
হৈছে এনেকুৱা হয় নহয় জানো চিত্ৰকল্প এটা আমাক দি থৈ যোৱা। মই অংকুৰঞ্জন ফুকনৰ ওচৰলৈ আহিছো। আপুনি তেখেতৰ লগত যথেষ্ট পৰিমাণে ঘূৰা পকা কৰিছে। চন্দ্ৰপুৰতো আপোনালোকে বোধহয় শেহতীয়াকৈ এখন কবি সন্মিলনত গৈছিলে নহয় জানো? তেখেতৰ কবিতা পুথি উন্মোচন কৰিছিলে। আৰু তেখেতৰ মৃত্যুৰ পিছত আপোনালোকে ৰাজীৱ বৰুৱা দাদা তেখেতো গৈছিলে, আপুনিও গৈছিলে। কবিৰ যি উপজা গাঁও, ইমান ধুনীয়া গাঁওখনৰ নাম তুলসীমুখ, এই তুলসীমুখলৈ গ'ল, আপোনালোক তালৈ গ'ল। আৰু যেতিয়া আপোনালোকে কবিৰ সেই গাঁওখনলৈ গ'ল, কবিৰ এটা সম্পূৰ্ণ ভিন্ন দিশ আপোনাৰ চকুৰ সন্মুখত উন্মোচিত হ'ল, যিটো কথা আমাৰ পাঠকসকলে জনা নাছিল। আমি জানিছিলো যে তেখেতে চলচ্চিত্ৰৰ ৰসজ্ঞ এগৰাকী ব্যক্তি, দৰ্শক, কিন্তু আপুনি সম্পূৰ্ণ এজন বেলেগ অনুভৱ তুলসীক তাত আপোনালোকে অনুভৱ কৰিলে, আৱিষ্কাৰ কৰিলে। সেই আৱিষ্কাৰৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিবলৈ বিচাৰো। আমি আটাই জানো যে ছাৰ চলচ্চিত্ৰ ৰসিকেই নহয়, চিত্ৰৰো ৰসিক হয়। কিন্তু মানে যদিও প্ৰথমতে ছাৰৰ পেইণ্টিঙৰ প্ৰতি থকা মানে ভাল পোৱা, পেইণ্টিঙৰ প্ৰতি থকা আকৰ্ষণ আমি মন কৰিছিলোঁ বা মানে তেওঁ ছবি আঁকে বুলি গম পাইছিলোঁ। কিন্তু আমি যেতিয়া তুলসীমুখলৈ গ'লোঁ, তেতিয়া প্ৰকাশক, যিগৰাকী প্ৰকাশক, তেখেতে জনাইছিলে যে গুৱাহাটীলৈ অহাৰ পাছত অনুভৱ তুলসী ছাৰে বেনু মিশ্ৰ ছাৰৰ সহযোগী হিচাপে কেইবাখনো তেখেতৰ চিত্ৰকৰ্মত নিজৰ সহযোগিতা আগবঢ়াইছিলে। আৰু যেতিয়া ঘৰটোলৈ গৈছোঁ, ঘৰটোত এটা নান্দনিকতা আছে, নান্দনিক মানে এটা চাইডত মানে এটা ডাকঘৰ আছে, ঘৰটোৰ লগত সংলগ্ন হৈ আছে। আৰু আমি যেতিয়া ঘৰলৈ যাওঁ, সেই পদূলিটোত এজোপা ৰবাব টেঙা আছে। ৰবাব টেঙা দেখাৰ লগে লগে যিটো ফুটবলৰ কথাটো আহিছে, মই চিধা মনলৈ সেইটো আহিছিলে। আৰু এটা কবিতা জনাজখিনিত আছে, মানে বাৰ্চিলোনা বিদায় বুলি। তেখেত কেম্প নো ষ্টেডিয়ামলৈ গৈছিল, বাৰ্চিলোনা FC বাৰ্চিলোনা যিটো অফিচিয়েল ষ্টেডিয়াম সেইটোলৈ। তেখেত সান্তিয়াগো বাৰ্নাবেউলৈ গৈছিল, মানে ৰিয়েল মাদ্ৰিদৰ যিটো ষ্টেডিয়াম, তাত বাৰ্চিলোনা বিদায় বুলি এটা কবিতা আছে। তেতিয়া সেই ৰবাব টেঙা কেইটা ওলমি থকা দেখিলোঁ, তেতিয়া মই সেই কবিতাটোলৈ মনত পৰিছিল। আৰু কি হয়, মানে তেখেতৰ এতিয়া ভাৰত ইংলেণ্ডৰ টেষ্ট শৃংখলা চলি আছে। আমি সঘনাই মানে ক্ৰিকেট বা টেনিছ হওক, গ্ৰেণ্ড শ্লেম হওক, ফুটবল হওক, সঘনাই কথা পাতিছিলোঁ। আমি মানে যেতিয়া তুলসীমুখলৈ গৈছোঁ, আমি জানো কবিৰ উপৰিও তেখেতৰ মানে এজন চলচ্চিত্ৰ ৰসজ্ঞ হিচাপে, এজন চিত্ৰ সমালোচক হিচাপে, এজন প্ৰবন্ধকাৰ হিচাপে, এজন সাহিত্য সমালোচক হিচাপে, এজন অনুবাদক বা এজন সম্পাদক হিচাপেও তেখেতৰ বেলেগ বেলেগ মানে তেখেতৰ ভূমিকা আছে বা তেখেতৰ সামগ্ৰিক সাহিত্যৰ যিটো সত্তা, সেই সত্তাত কবিয়ে বহুলাংশ কবি সত্তাটো, তথাপি সেই সত্তাসমূহৰো অৱদান আছে। কিন্তু তাত গৈ আমি আৱিষ্কাৰ কৰা কথাটো হ'ল, তেখেত মানে যদি বেনু মিশ্ৰ দেৱৰ যদি সহযোগী হিচাপে তেখেতে বহুখিনি কাম কৰিছে, তেখেতৰ মানে এজন চিত্ৰশিল্পী হিচাপেও তেখেতৰ পাৰদৰ্শিতা আছিল। আৰু পৰিয়ালৰ লোকে আমাক জনোৱা মতে তেখেতে পৰিয়ালৰ কেইবাজনো সদস্যৰ পৰ্ট্ৰেইট আঁকিছিল। আৰু এইটোৰ লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, তেখেতে ভেন গগৰ মানে ভিনচেণ্ট ভেন গগৰ পেইণ্টিং খুব ভাল পাইছিল। তেখেতে সেই হালধীয়াটোৰ লগত সংপৃক্ত হৈ আছিল। আৰু মানে কি হয়, ৰাতিপুৱা যেতিয়া শুভেচ্ছা বাৰ্তা দিয়ে, বিশেষকৈ পেইণ্টিঙে জনাইছিল। আৰু তেতিয়া সেই বাৰ্তাসমূহত তেখেতৰ চিত্ৰকৰ্মৰ প্ৰতি থকা অনুৰাগ বা চিত্ৰকৰ্মৰ প্ৰতি থকা পাৰদৰ্শিতা, সেইটো অন্তলীনভাৱে মানে আমাৰ সন্মুখলৈ আহিছিল। সেইখিনিয়ে কথা। আৰু এটা যোগ দিছোঁ কথা, মানে এইখিনিতে মনত পৰিলে, তেখেত ভেন গগ মিউজিয়ামলৈ যাওঁতে মই ধেমালিতে কৈছিলোঁ যে আমালৈ কিবা এটা লৈ আনিব। তেখেতে ভেন গগ মিউজিয়ামৰ পৰা
ভেন গগ মিউজিয়ামৰ যিটো মানে প্ৰিণ্ট ডি হাৰ্ভেষ্ট ভিনচেণ্ট ভেন গগৰ ডি হাৰ্ভেষ্ট পেইণ্টিংখনৰ এটা প্ৰিণ্ট মোলৈ উপহাৰ হিচাপে লৈ আহিছিল আৰু সেইটো মোৰ কাৰণে এটা খুব ডাঙৰ প্ৰাপ্তি হয় অনন্য প্ৰাপ্তি হয় 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 অশেষ ধন্যবাদ অংকুৰ আপুনি এটা বেলেগ দিশ আমাক দেখুৱালে যে তেখেতে পৰ্ট্ৰেটো আঁকিছিলে চিত্ৰশিল আঁকিছে আৰু পৰ্ট্ৰেটো তেখেতে অংকন কৰিছিল যদিও বা সেই পৰ্ট্ৰেটসমূহ কেনে অৱস্থাত আছে বা সংৰক্ষিত হৈ আছে না সেই কথা আমি নাজানো মই ৰাজীৱ বৰুৱা দাদা আপোনাৰ ওচৰলৈ আহিছো আকৌ আমি মেঘপটত মৌৰে লিখা নাম বাইজেন্টিয়াম তাৰে আগ ধৰি আপোনাৰ এটা প্ৰশ্ন আমি সুধিবলৈ বিচাৰিছো যে তেখেত এগৰাকী সঁচাকৈয়ে ভ্ৰমণকাৰী আছিল তেখেতে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে দেশৰ বাহিৰলৈ গৈছে দেশৰ ভিতৰত গৈছে অসমৰ ভিতৰত বিভিন্ন গাঁও এই ভ্ৰমণবোৰে সৰু সৰু বিভিন্ন ঠাইবিলাকো সামৰি লৈছে অসমৰ গাঁও নগৰ চহৰ আৰু এই ঠাইবোৰ তেখেতে মাথোন মানে পৰ্যটকৰ দৃষ্টিৰে চোৱা নাই তেখেত পৰ্যটক নাছিল এগৰাকী প্ৰকৃত ভ্ৰমণকাৰী আছিল এগৰাকী প্ৰকৃত ভ্ৰমণকাৰীয়ে জীৱনটো চাই নহয় জানো সেই ঠাইখনৰ জীৱন বা আত্মাটো চাবলৈ বিচাৰে মেঘপটত মৌৰে লিখা নাম বাইজেন্টিয়াম এখন অনন্য ভ্ৰমণ কাব্যপুথি আৰু ই এক ধৰণৰ বিৰল প্ৰয়াস মানে এনেকুৱা প্ৰয়াস সাধাৰণতে দেখা নাযায় যথেষ্ট কলেবৰো ডাঙৰ কিতাপখনৰ এই ভ্ৰমণকাৰীজন আৰু তেখেতৰ বিশ্ববিখ্যাত তেখেতৰ কবিতাত আপুনি কিদৰে আৱিষ্কাৰ কৰিছে এজন বন্ধু হিচাপে বা এজন কবি হিচাপে চাওক কথা হ'ল অলপ আগতে বিজয়ে যে কৈছিল চেইলিং টু বাইজেন্টিয়াম যিটো W.B. ইয়েটছৰ কবিতা ইয়েটছ বাইজেন্টিয়ামলৈ কাহানিও যোৱা নাছিল তথাপি কবিতা লিখিছিল আৰু অনুভৱদাই কিন্তু বহু কবিতা সেই ঠাইখনলৈ গৈ লিখিছিল হয় আৰু সেইকাৰণে তেখেতৰ কবিতাত আমি বহু বিদেশী অনুষংগ পাওঁ কিন্তু সেয়া বিদেশী অনুষংগ হৈ নাথাকে সেয়া অসমৰ মাটিৰ ৰস পানী বায়ুৰে সংপৃক্ত হৈ খাটি অসমীয়া কবিতা হৈ পৰে গতিকে সেইটো এটা কথা দ্বিতীয়তে তেখেতে আমষ্টাৰডামলৈ গৈছিল আমষ্টাৰডামলৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আছিল ভেন গগৰ মিউজিয়ামটো চোৱা গতিকে তেখেত চিত্ৰৰসিক আছিল আৰু তেখেত পৰ্যটক নহয় তেখেত পৰ্যটক আৰু পৰ্যবেক্ষক দুয়োটাই আছিল গতিকে মই ভাবোঁ যে তেখেতে সূক্ষ্ম পৰ্যবেক্ষণ দক্ষতাৰে বহুতো বিদেশী অনুষংগ বিদেশী বিষয়বস্তু ভাৱ এইবিলাক কবিতালৈ আনিছে আৰু এটা কথা তেখেতৰ প্ৰিয় কবি নেৰুদা হওক লৰকা হওক এইসকলে কিন্তু কবিসকলক তেখেতলোকৰ মানে উত্তৰসূৰীক এইবুলি উপদেশ দিছিলে যে যিমান পাৰি সিমান ঠাই ভ্ৰমণ কৰি অভিজ্ঞতা আহৰণ কৰা এই ধৰণৰ কথা ৰিলকেও কৈছিলে মাৰিয়া ৰিলকেও কৈছিলে যে কবিসকলে যিমান পাৰে সিমান বিভিন্ন ঠাই ভ্ৰমণ কৰি অভিজ্ঞতা গোটাব লাগে সঞ্চয় কৰিব লাগে এই কথাটো কৈছিলে আৰু নেৰুদাইটো মুকলিকে কৈছিলে পথেই কবিৰ ধৰ্ম গতিকে এইখিনি কথালৈ লক্ষ্য কৰি তেখেতেও এই কথাবোৰৰ তেখেতে সাৰমৰ্ম বুজি পাইছিলে আৰু সেইকাৰণে ভ্ৰমণ কৰি ভাল পাইছিলে ভ্ৰমণ কৰিবলৈ হেঁপাহ কৰি আছিলে আৰু শেষ মুহূৰ্ততো তেখেতে নিজে গাড়ী চলাই হাফলং ভ্ৰমণ কৰিছিলে লগত আমাৰ কবি অংকুৰ ৰঞ্জন আছিল গতিকে এই ভ্ৰমণ স্পৃহা তেখেতৰ
বাৰুকৈ আছিল আৰু তাৰ পৰা তেখেতে কবিতাৰ ৰস, কবিতাৰ বিষয়বস্তু, কবিতাৰ ভাৱ আহৰণ কৰিছিলে, এয়া সত্য। আৰু এটা কথা, তেখেতৰ এটা প্ৰখৰ গুণ আছিলে, সেইটো হৈছে তেখেতৰ যি ইনটিউশ্যন, যাক আমি সজ্জা বুলি কওঁ অসমীয়াত, এই ইনটিউশ্যনটো প্ৰখৰ আছিল। কি হ'ব পাৰে জানিছিলে তেখেতে, সেইকাৰণে ঠিক মৃত্যুৰ আগে আগে তেখেতে কেইটামান সেই ইনটিউশ্যনৰে, এই সজ্জাৰে আচৰিত কবিতা লিখি থৈ গৈছিলে। এই প্ৰসংগত মোৰ এগৰাকী প্ৰিয় কবি আৰু অনুভৱ দাৰো অন্যতম প্ৰিয় কবি, তেওঁ হ'ল ছেইণ্ট জন পেৰ্চ। এই ছেইণ্ট জন পেৰ্চ ফৰাচী কবি। ছেইণ্ট জন পেৰ্চে যেতিয়া নোবেল প্ৰাইজ পাইছিলে কবিতাৰ বাবে, তেতিয়া এবাৰ আমেৰিকালৈ যাওঁতে আইনষ্টাইনে তেওঁক লগ কৰিবলৈ আহিলে। আইনষ্টাইনে যেতিয়া তেওঁক লগ কৰি সুধিলে কথা প্ৰসংগত যে আপুনি কবিতা কেনেকৈ লিখে, তেতিয়া ছেইণ্ট জন পেৰ্চে উত্তৰ দিলে যে সজ্জাৰে, মানে বা ইনটিউশ্যন। গতিকে কবিতা লিখিবৰ কাৰণে সজ্জাৰ প্ৰয়োজন আছে। আৰু অনুভৱ দাৰ নিচিনাকে এই ছেইণ্ট জন পেৰ্চৰো মানে কবিতাৰ মানে যিটো ভাষা শিল্প, এই ভাষা শিল্পৰ এগৰাকী মানে নিপুণ কাৰিকৰ আছিলে। তেখেতে অজিত বৰুৱাচাই কথা এটা কৈছিলে, কবিতা যদি শব্দৰ সম্ভাৱনাৰ সন্ধান, তেন্তে পেৰ্চ শব্দৰ শ্ৰেষ্ঠ অনুসন্ধানকাৰীসকলৰ এজন। উচ্চ কল্পচিত্ৰমালা ৰচোতা হিচাপে তেওঁ বৰ ওখ কবি। এই কথাটো অজিত বৰুৱাচাৰে লিখি থৈ গৈছিলে ছেইণ্ট জন পেৰ্চৰ বিষয়ে। গতিকে মই ভাবোঁ তেখেত ছেইণ্ট জন পেৰ্চৰ নিচিনাকেই বৰ উচ্চ পৰ্যায়ৰ কবি। আৰু এগৰাকী কবিক তেখেতে ভাল পাওঁ বুলি মোক কৈছিল, তেখেতৰ কবিতা পঢ়িছিল, সেয়া হৈছে পেলেষ্টাইনী কবি মহম্মদ দাৰুইছ। মহম্মদ দাৰুইছৰ কবিতা তেখেতে ভাল পাইছিলে, সেইটো কথা প্ৰসংগত মোক কৈছিল। এইখিনি কথাই, আৰু কি ক'ম? মনত পৰিলে ক'ব আকৌ, নহয় জানো? বিজয় শংকৰ বৰ্মনৰ ওচৰলৈ আহিছো। বহুতে এটা অভিযোগ, এইটো এটা সহজে অভিযোগ কৰে যে অনুভৱ তুলসীৰ কবিতা দুৰ্বোধ্য, কিন্তু এই কথাটো জানো সঁচা? আৰু বহুতে কয়, কিছু সময় আগতে আপুনিও কৈছিল যে আত্মমগ্নতাৰ কবি যেন লাগে, কিন্তু এইটো কথাও জানো সঁচা হয়? তেখেতে এক ধৰণে কাব্য চৰ্চাৰ মাজেৰেও যেন অসমীয়া ভাষিক জাতীয়তাবাদৰ এক অননুকৰণীয় সচেতন আৰু নান্দনিক সংগ্ৰাম কৰি থৈ গৈছে, যাৰ সফল উদাহৰণ হৈছে বানান কৰি পঢ়া লুইতৰ পানী, এই শব্দকেইটা। অসমীয়া ভাষিক জাতীয়তাবাদ, আমি যেতিয়া কা বিৰোধী আন্দোলন হৈছিল, তেতিয়া আমি অনুভৱ তুলসী তেখেতক আমি ৰাজপথত লগ পাইছো। যেতিয়া আমি কেবৰ বিৰুদ্ধে লেখক শিল্পী সমাজে সংগ্ৰাম কৰিছিলো, তেতিয়াও আমি তেখেতক ৰাজপথত লগ পাইছো। তেখেতে কিন্তু আত্মমগ্ন হৈ ৰুমৰ ভিতৰত, কোঠাৰ ভিতৰত সোমাই থকা নাই, তেওঁ প্ৰয়োজনত ৰাজপথলৈও নামি আহিছে, নহয় জানো? আৰু এগৰাকী কবিয়েতো মানে চিত্ৰকল্পৰ মাজেৰেই বুজাই থৈ যাব লাগিব যে ভাষিক জাতীয়তাবাদটো কি। সেয়া দায়িত্ব যেন তেওঁ কিমান গভীৰভাৱে উপলব্ধি কৰিছিল, আৰু সেইকাৰণেই বানান কৰি পঢ়া লুইতৰ পানীৰ দৰে এই কিতাপখন আমি পালো, এই চিত্ৰকল্পখিনি আমি পালো, নহয় জানো? আৰু এই সকলোবোৰ কথা জানো আজিৰ দিনত, আজি আমাৰ ভাষা বা সাহিত্যৰ যি সংকট আহিছে বুলি আমি অনুভৱ কৰো, চিন্তাৰ স্বাধীনতাৰ ক্ষেত্ৰতো আমি যি অনুভৱ কৰো, এই কথাবিলাক অনুভৱ তুলসীৰ কবিতাখিনি আমাৰ কাৰণে এক ধৰণৰ প্ৰেৰণা নহয়নে বাৰু? আপুনি কি ভাবে? সঁচাকৈ কৈছে আপুনি। আচলতে প্ৰেৰণা মানে অনুভৱ দাৰ কায়িক উপস্থিতিটো আমাৰ কাৰণে প্ৰেৰণা আছিলে, আৰু এতিয়া কায়িক উপস্থিতি নাই, কিন্তু অনুভৱ দাৰ এই কায়িক অনুপস্থিতিৰ বিপৰীতে গোটেই কবিতাখিনি আছে। অকল কবিতাই নহয় দেই, গোলাপ গছত থৈ যাবি, এখন গল্প সংকলনো অনুভৱ তুলসীৰ। গতিকে
গোটেইখিনি আছে অনুভৱ তুলসীৰ যিখিনি মানে আমাৰ সাহিত্যৰাজি এইখিনি আমাৰ ওচৰত আছে। এতিয়া কথাটো হৈছে দুটা কথা আছিলে, যে প্ৰথম কথাটো হৈছে যে আত্মমগ্নতা বা দুৰ্বোধ্যতাৰ কথাটো আছিলে। সেইটোৰ ক্ষেত্ৰত মই কওঁ দুৰ্বোধ্যতা শব্দটো আচলতে এইটো এটা ভুল শব্দ। মানে আচলতে কবিতা দুৰূহ হ'ব পাৰে কিন্তু দুৰ্বোধ্য হ'ব নোৱাৰে। আৰু দ্বিতীয় কথাটো মানে আত্মমগ্নতা, কবিসকলৰ চৰিত্ৰটো সদায় আত্মমগ্নই হয় বহু পৰিমাণে, কাৰণ সেই আত্মমগ্নতা নাথাকিলে আত্মকেন্দ্ৰিকতাৰ কথা কোৱা নাই, আত্মমগ্নতা মানে নিজৰ পৰা ঠিক গ'লকিপাৰজনৰ দৰে গোটেই পথাৰখনলৈ চাব লাগে। আৰু তেনেকে চাওঁতে কেতিয়াবা কি হয় যে যিখিনি দৰ্শকৰ গেলেৰীত দৰ্শক থাকে বা চাৰিওফালে ফিল্ডৰ চাৰিওফালে পথাৰৰ খেলপথাৰৰ চাৰিওফালে দৰ্শক থাকে, তেওঁলোকৰ যিটো আকাংক্ষা, তেওঁলোকৰ যিটো প্ৰত্যাশা, সেই প্ৰত্যাশা তেওঁলোকৰ প্ৰত্যাশাৰ ধৰণেৰে হয়তো ভিতৰৰ খেলুৱৈজনে পূৰণ নকৰিবও পাৰে। কিন্তু কথাটো হৈছে যে কবিতাৰ ক্ষেত্ৰত এজন কবিয়ে বহু কষ্ট কৰে, বহু পৰিশ্ৰম কৰে। এজন ভাল কবিয়ে বহুত পৰিশ্ৰম কৰে। সেই পৰিশ্ৰম কৰাৰ সময়ত তেওঁ সাধাৰণতে এইটো নাভাবে, কিছুমানে ভাবে যদিও ক'ব নোৱাৰে, সাধাৰণতে এইটো নাভাবে যে তেওঁৰ কবিতা মানে প্ৰতিজন মানুহকে স্পৰ্শ কৰিব পাৰিবনে নাই। কাৰণ প্ৰতিজন মানুহক স্পৰ্শ কৰিব পৰা কবিতা হ'লে তাৰ চৰিত্ৰটো অলপ বেলেগ ধৰণৰ হ'ব, সেইটো এটা বেলেগ বিষয়। তাৰ মানে এইটো কলা কৈবল্যবাদৰ নহয়, তাৰ মানে এক ধৰণৰ বেলেগ ধৰণৰ কথা। এতিয়া এজন কবি, সকলোৱেতো কবি নহয়, কিন্তু সকলোৰে মনত এটা কাব্য মন থাকে, কিন্তু তাক গাঁথনিগতভাৱে তাক বিকাশ কৰাৰ সেই যিটো চৰ্চা বা কৰ্ষণ সেইটো সকলোৰে নাথাকে। ঠিক তেনেকে পাঠক হিচাপে আমি যেতিয়া প্ৰথমে অনুভৱ তুলসীৰ কবিতা পঢ়িছিলোঁ এগৰাকী অনুজ কাব্য চৰ্চাকাৰী হিচাপে, তেতিয়া আমিও অনুভৱ তুলসীৰ কবিতা কিছু পৰিমাণে এনেকুৱা লাগিছিল যে কিবা এটা আছে, কিন্তু কি আছে সেইটো আমি গ্ৰহণ কৰিবলৈ হ'লে, সেইটো আমি ৰিচিভ কৰিবলৈ হ'লে, যেনেকে মানে কমিউনিকেশ্যনৰ ভাষাত মানে ৰিচিভাৰ এজন সফল ৰিচিভাৰ হ'বলৈ হ'লে আমি সেই পৰ্যায়ত নিজকে নিব লাগিব, তুলি ধৰিব লাগিব। কেতিয়াবা আমি নমাবও লাগিব নিজকে, আমাৰ যিটো মানে স্বঘোষিত যিটো ষ্টেণ্ডাৰ্ড সেইটোৰ পৰা আমি তললৈ নমাবও লাগিব, কেতিয়াবা আমি তললৈ ওপৰলৈ উঠাবও লাগিব। গতিকে পৰিশ্ৰমটো পাঠকেও কৰিব লাগিব। আৰু মই ভাবো অনুভৱ তুলসীৰ নিচিনা এনেকুৱা বহু মাতৃকতা আৰু যি কবিতা ভিতৰত যাপন কৰে, এই কবিতা যাপন কৰা মানুহ এজনে সেই মানুহজনক জানিবলৈ আমিও কেতিয়াও সফল হোৱা নাই অনুভৱ তুলসীক জানিবলৈ। কিন্তু কথাটো হৈছে তেওঁ কবিতাৰ মাজেদি যিখিনি আমাক দেখুৱাই থৈ গৈছে, কবিতাৰ প্ৰতিটো পৃষ্ঠাত যিখিনি দেখুৱাই থৈ গৈছে, জীৱনৰ বিভিন্ন ধৰণৰ যি পাৰ্চপেক্টিভৰ লগতে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ক্ষেত্ৰত কেনেকে এই দ্বন্দ্ব দ্বিধা এইবোৰ কবিতাত আছে, বা কবিয়ে বিভিন্ন ধৰণৰ খেলা কৰি গৈছে অনুভৱ তুলসীয়ে নিজৰ কবিতাত। আৰু সেইটো খুব ডেডিকেটেডলি, খুব তেখেতে নিজকে সম্পূৰ্ণভাৱে আত্মনিয়োজিত হৈ কৰিছে। আৰু খুব তাত এক ধৰণৰ ধ্যানৰ নিচিনা কথা এটা আছে, প্ৰাৰ্থনাৰ নিচিনা কথা এটা আছে। আৰু সেই যিটো শ্ৰম, সেই শ্ৰমটোত নিশ্চয় তেখেতে কিবা পাইছিলে, মানে এইটো এটা কবি সত্তাৰ এক বেলেগ পৰ্যায় এটা তেখেতে স্পৰ্শ কৰিব পাৰিছিলে। তেখেতৰ সেই শ্ৰম, তেখেতৰ সেই ধৈৰ্য একাগ্ৰতাৰ জৰিয়তে আমি সেইবোৰ কথাহে তেওঁ যি স্পৰ্শ কৰিব পাৰিছিলে, সেই স্পৰ্শ কৰিব পৰা সেই পৃথিৱীখন পাঠক হিচাপে আমি কেনেকৈ স্পৰ্শ কৰিব পাৰো, সেই ক্ষেত্ৰত আমি কিছু পৰিমাণে প্ৰেৰণা লগতে আমি তেখেতক অনুসৰণো কৰিব লাগিব তেখেতৰ কবিতাৰ জৰিয়তে সেই বহল পৃথিৱীখন স্পৰ্শ কৰাৰ ক্ষেত্ৰত। আৰু মই ভাবো কবিতাৰ যিটো দুৰ্বোধ্যতা বা দুৰূহতাৰ কথা, সেইটো সিমানতে ইতি পৰিব। দ্বিতীয় কথাটো হৈছে, আপুনি কৈছিলে যে জাতীয়তাবাদৰ কথাটো কৈছিলে, যে বানান কৰি পঢ়া লুইতৰে পানী। ইয়াত অলপ আগতে কোৱা হৈছে, কথাখিনি চৰ্চা হৈছে
তাৰ লগতে আৰু এটা ভাষিক জাতীয়তাবাদৰ কথা, যিকোনো ধৰণৰ যিখিনি মানে সভ্য জাতি, যাৰ সভ্য জাতীয়তাবাদ বা এক ধৰণৰ হেৰি আছে, আপুনি চাব সকলো বেছিভাগ প্ৰায় সংখ্যক মানে এই জাতীয়তাবাদী যিটো মানে অভ্যুত্থান বা জাতীয়তাবাদী চিন্তা, এই চিন্তাটো ভাষা কেন্দ্ৰিক, লেংগুৱেজ কেন্দ্ৰিক। মানে য'তে যাওক, আপুনি ছুইডেনত যাওক, ছুইডিছ ভাষা, এইবোৰ ডাঙৰ মানে যিবোৰ ভাষাৰ জৰিয়তে একোটা মানে জাতিসত্তা গঢ় লৈ উঠিছে, ডাঙৰ নেশ্যনবোৰৰ কথা, ৰাষ্ট্ৰবোৰৰ কথা কৈছোঁ মই। জাৰ্মানীত আজি যাওক, তাত চাকৰি কৰিব লগা হ'লে আপুনি জাৰ্মান শিকিবই লাগিব। আমাৰ বহুতো অসমীয়া ল'ৰা ছোৱালী তাত পঢ়ি আছে, কাম কৰি আছে, জাৰ্মানটো শিকি লৈছে। ঠিক তেনেকে জাতীয়তাবাদ, মই যিখিনি মোৰ এইটো বিষয় নহয়, তথাপিও মই যিখিনি মই ভাবোঁ যে মানে ভাষিক জাতীয়তাবাদ অবিহনে কোনো জাতি আগুৱাই যাব নোৱাৰে। আৰু ভাষিক জাতীয়তাবাদতহে আচলতে মানুহৰ নিজৰ জাতিৰ প্ৰতি যিটো শ্ৰদ্ধা, নিজৰ জাতিৰ প্ৰতি যিটো দায়িত্ববোধ, সেইটো নিজৰ ভাষাটোৰ জৰিয়তে বহু ক্ষেত্ৰত সেইটো প্ৰতিনিধিত্ব হয় ভাষাটোৰ জৰিয়তে। আৰু সেই ক্ষেত্ৰত মানে নিজৰ ভাষাটোক জীয়াই ৰাখিবলৈ যি জাতীয়তাবাদৰ প্ৰয়োজন আছে, সেইটো লেখক বা সাহিত্যিকে সদায় নিজৰ যি ভাষাৰ প্ৰকাশিকা শক্তিৰ লগত সেইটোক বেছি আগুৱাই লৈ বিভিন্ন দিশ দেখুৱাই তেনেকে আগুৱাই লৈ যাব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মানে অসমীয়া লিপিটোত লিখি থকা মানুহখিনিৰো অৱদান অনস্বীকাৰ্য। গতিকে যিয়ে অসমীয়া লিপিত লিখি আছে, যিয়ে অসমীয়া ভাষাত চৰ্চা কৰি আছে, আৰু মই ভাবোঁ অনুভৱ তুলসীৰ নিচিনা অসমীয়াৰ ভাষাৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন অনুভৱ তুলসী। আৰু অনুভৱ দায়ো গোটেই জীৱনে এই অসমীয়া ভাষাটোক লৈ যিখিনি কাম কৰিছে, সেই কামখিনিৰ প্ৰতি আমি সদায় তেখেতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকিব লাগিব। হয়, আমাৰ হাতত খুব কম সময় আছে। মই অংকুৰৰ ওচৰলৈ আহিছো। অংকুৰ, আপুনি খুব থ্ৰুতে ক'ব নেকি যে আমি নতুন প্ৰজন্মই, তৰুণ প্ৰজন্মই অনুভৱ তুলসীৰ কবিতা কিয় পঢ়া উচিত? কবিতা যে এটা চিৰিয়াছ কলা, বিজয়দাই অলপ আগতে যিটো প্ৰাৰ্থনাৰ কথা কৈছে, কবিতা যে এটা ধ্যান বা প্ৰাৰ্থনাৰ ওচৰৰ প্ৰক্ৰিয়া, বা সেইখিনি অনুভৱ কৰিবলৈ, সেইখিনি উপলব্ধি কৰিবলৈ নতুন প্ৰজন্মই কবিতা পঢ়া, অনুভৱ তুলসী কবিতা পঢ়া উচিত। মই নিজেও এজন নতুন প্ৰজন্মৰে কাব্য চৰ্চাকাৰী, গতিকে মই যেতিয়া কবিতা সেই কথাটো অনুভৱ কৰোঁ। লগতে অনুভৱ তুলসীৰ ছাৰৰ কবিতাৰ বৈচিত্ৰ্যটো, ভাৰ্চিটালিটিটো, আৰু সেই কবিতাসমূহত তেওঁ সম্পৰীক্ষা কৰিছে বিভিন্ন ধৰণে, ভাষিক সম্পৰীক্ষা কৰিছে, কেতিয়াবা ভাৱৰ সম্পৰীক্ষা কৰিছে, বিভিন্ন বিষয়বস্তু মানে কবিতালৈ আহিছে। সেই গোটেইখিনি কথা, আৰু যিটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ, সাৰ্বজনীন চৰিত্ৰ আৰু স্থানিক চৰিত্ৰ যিটো, সেইটো একত্ৰ কৰিছে। সেই কথাখিনি জানিবলৈ, আৰু মানে কবিতাটো যে এটা চিৰিয়াছ কলা, সেইটো সঁচা অৰ্থত উপলব্ধি কৰিবলৈ অনুভৱ তুলসীৰ কবিতা পঢ়াটো বহু প্ৰয়োজন। হয়, অশেষ ধন্যবাদ। আমি আমাৰ আলোচনাৰ শেষ পৰ্যায়ত উপনীত হৈছো। আপোনালোক শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱা, শ্ৰদ্ধাৰ বিজয় শংকৰ বৰ্মন, আমাৰ আদৰ আৰু মৰমৰ অংকুৰঞ্জন ফুকন, তিনিওজনে আজি যথেষ্ট গাম্ভীৰ্যপূৰ্ণ এটা আলোচনা আমাৰ উপহাৰ দিলে। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাই আজিৰ আলোচনা ইমানতে সামৰিছো। ধন্যবাদ। থেংক ইউ so much. সকলোকে অশেষ ধন্যবাদ। থেংক ইউ।